কোনজন মানুহৰ এটা সপোন নাই। সপোনবিলাকে আমাৰ জীৱনত আমাৰ নিজৰ পাৰ্চনেলিটিটোক কেনেদৰে মেটাৰ কৰে বা পাৰ্চনেলিটিটোৱে আমাৰ সপোনবিলাকক কেনেকৈ টাচ কৰিব পাৰে, কেনেকৈ আমি টাৰ্ম ৱাইজ কৰিবলগীয়া হয় ড্ৰিমবিলাকক আগবাঢ়ি যাবৰ কাৰণে নিজক সলনি কৰাৰ লগতে আমাৰ পৰিৱেশ পৰিস্থিতি আৰু আমাৰ চাৰ্কুলটোক কেনেকৈ আমি চেঞ্জ কৰি ল'বলগীয়া হয়, নিজক কেনেকৈ বেলেঞ্চ কৰিম, আমাৰ ৰেছপনচিবিলিটি কি, পৰিয়ালৰ দায়িত্বৰ গুৰুত্বখিনি একচুৱেলি সেইখিনি ড্ৰিমছ হয়নে নে আমাৰ এক্সপেক্টেশ্যন নে ইণ্টাৰেষ্ট। ড্ৰিম একচুৱেলি সপোন কেনেকুৱা ধৰণৰ হ'ব পাৰে আমাৰ সপোনবিলাক আমি কিয় দেখিব লাগে, ৰিজনেবল সপোন কোনবিলাক, ড্ৰিমছ কোনবিলাক, এক্সপেক্টেশ্যন কোনবিলাক, আৰু আমাৰ এচিভেবল ড্ৰিমছ আমি কেনেকৈ চিনি পাম আমাৰ নিজৰ কণ্ডিশ্যন অনুসৰি। ঠিক আছে, এটা এক্সাম্পলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই খেতিয়ক ল'ৰা, মোৰ সপোন আছে বহুত ডাঙৰ এজন সফল ব্যৱসায়িক হিচাপে নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ। কিন্তু বৰ্তমান সময়খিনি মই কেনেদৰে পাৰ কৰিবলগীয়া হৈছে, নিজৰ কিছুমান ৰেছপনচিবিলিটি মেইনটেইন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হয়, দায়িত্ব হিচাপে খেতিও কৰিবলগীয়া হয়। কিন্তু যিখিনি দায়িত্ব হিচাপে আমি কাম কৰি আহিছোঁ, একচুৱেলি সেইখিনিক আমি এভইড কৰিব নোৱাৰোঁ, কাৰণ এইখিনি বস্তু আমাৰ ৰেগুলাৰ বেচিছত কাম হৈ থাকে। তো আমি আমাৰ মাইণ্ডছেটত ভাবি লওঁ যে বাকী যি কৰোঁ বা নকৰোঁ, আমি কিন্তু এই পাৰ্টিকুলাৰ এই কামকেইটাৰ কাৰণে আমি কিন্তু টাইম উলিয়াব লাগিবই। বাট কিছুমান কাম আমাৰ ছিজনেবল হয় আৰু কিছুমান কাম আমাৰ দায়িত্বখিনিৰ কাৰণে কৰিবলগীয়া হয়, আৰু সেই হয়তো অৱস্থাকেইটাক আমি সাঙুৰি নল'লে আমাৰ হয়তো কিছুমান ক্ষেত্ৰত অসুবিধাও হৈ যাব। তো তেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটি আমাৰ আছে ঘৰৰ, ইনডাইৰেক্টলি কৈছে। তো তেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটিখিনি আমি মানিবৰ কাৰণে আমাক কি কৰে, ফেমিলিৰ ফালৰ পৰা এটা প্ৰেছাৰ থাকে যে তই এইটো কাম নকৰ কেলে, তই এইটো কাম নকৰিলি কেলে, এইটো কাম কৰিব লাগিছিল নহয়, ইমান দেৰি কিয় কৰা নাই। তো এনেকুৱা ধৰণৰ বাধ্যবাধকতাই আমাৰ সপোনবিলাকক দূৰলৈ নি থাকে বহু ক্ষেত্ৰত। কাৰণ আমাৰ এই কামখিনি, আমাৰ এই বেছিক যোনখিনি নিডছৰ কাৰণে যিখিনি কাম, সেই কামখিনি ৰেগুলাৰ বেচিছত কৰি থকা কামখিনি আমাৰ সপোনটো পৰ্যায়লৈ যোৱা ৰাস্তাত বাধা আহি পৰে, বাধা দিব বিচাৰে। তো এই কামখিনিক না আমি এভইড কৰিব পাৰোঁ, না এই কামখিনিক আমি সপোনৰ দিশলৈ কনভাৰ্ট কৰিব পাৰোঁ। তেতিয়া আমি কি কৰিম? এইটোৱে হৈছে আমাৰ একচুৱেলি আৰু আমাৰ ৰিয়েলিটিটো, যোনটো মই বৰ্তমান আছোঁ, সেইটো আমাৰ ৰিয়েলিটি। আৰু আমাৰ কি, আমাৰ ড্ৰিমটো কি, মই এজন সফল বিক্ৰেতা হ'ব লাগে, সফল বিজনেছমেন হ'ব লাগে। আৰু আমাৰ এক্সপেক্টেশ্যনখিনি কি, বিক্ৰেতা আমি কিয় হ'ব লাগে, আমাৰ এক্সপেক্টেশ্যন আছে তাত। আমি এজন বিজনেছমেন, ছাকচেছফুল বিজনেছ অ'নাৰ কিয় হ'ব লাগে, এতিয়া অ'নাৰশ্বিপ আমি কিয় লাগে, কিয় আমি বিচাৰোঁ, কোনটো ফিল্ডত বিচাৰোঁ, কোনটো পাৰ্টিকুলাৰ দিশত বিচাৰোঁ। এতিয়া আমাৰ হৈ গ'ল আমাৰ ৰিয়েলিটিটো এইটো, আৰু আমাৰ এক্সপেক্টেশ্যনবিলাক এইবিলাক। মই বিচাৰোঁ তাৰ মাজতে মোৰ এই টাইমটোত মোৰ এটা সপোন আছে। সপোন কি বুলি সুধিলে মই ক'ম যে মই এজন সফল বিক্ৰেতা বা এজন সফল বিজনেছ অ'নাৰ হ'ব বিচাৰোঁ, সেইটো মোৰ সপোন। কিন্তু তাৰ লগতে আমাৰ এক্সপেক্টেশ্যনবিলাক কি আছে, বিজনেছ হোৱাৰ লগতে মোৰ কাষত থাকিব এখন BMW, আৰু লগত থাকিব মোৰ এটা পাৰ্চনেল অফিচ, এটা পাৰ্চনেল কোম্পানী, মোৰ এটা পাৰ্চনেল কেৰেক্টাৰ থাকিব যোনটো বহুত হাই লেভেলৰ, মই এটা ষ্টেটাছ মেইনটেইন কৰি থাকিম। এইখিনি এটা মোৰ মানে কেৱল এক্সপেক্টেশ্যন। আৰু এটা হৈ গ'ল কি, মই ট'ৰ কৰিম, বহুত জেগাত ঘূৰিম, ফুৰিম, ঘূৰিম, ছুইজাৰলেণ্ড যাম, ডুবাই যাম, বুৰ্জ খালিফা চাম, বহুত জেগাত ফুৰিম, ফেমিলি ট'ৰ কৰিম। এইবিলাক মোৰ এক্সপেক্টেশ্যন। আৰু ড্ৰিমছ, এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি, এই তিনিটা বস্তু আহি গ'ল। এতিয়া ৰিয়েলিটিটোৰ পৰা সেই এক্সপেক্টেশ্যনখিনি পাবলৈ বা সেই ড্ৰিমছটো আমি আমাৰ জীৱনত আনিবলৈ আমি কি কৰিব লাগিব? প্ৰথম অৱস্থাত একদম বেছৰ পৰা কৈছোঁ, বেছ অৱস্থাত আমি কি কৰিব লাগিব? কিছুমান বস্তু কনভাৰ্ট কৰিব লাগিব, কিছুমান বস্তুৰ লগত আমি এডজাষ্ট হ'ব লাগিব, কিছুমান বস্তু আমি মেনেজ কৰিব লাগিব, কিছুমান বস্তু আমি এভইড কৰিব লাগিব।
আকৌ কৈছোঁ, কিছুমান বস্তু আমি ত্যাগ কৰিব লাগিব, কিছুমান বস্তুৰ লগত আমি নিজক নিজে মিলাই ল'ব লাগিব। অসমীয়াত কৈছোঁ, কিছুমান বস্তুৰ লগত আমি সফলতাৰ দিশত আগবাঢ়িবৰ বাবে উপযোগী কৰি তুলিব লাগিব। বস্তুৰ লগত আমি নিজক নিজে ৰিলেট কৰিব লাগিব, যিটো বস্তু একচুৱেলি মোৰ কাৰণে হয় নে নহয়। আমি বেছটো যদি ক্লিয়াৰ কৰি নলওঁ, আমাৰ সেই সপোনখিনিক আমি এচিভ কৰাটো পচিবল নহয়। চকুৰ আগত দেখি থকা কথা সম্পূৰ্ণ নহয়, মানে এইটো পচিবল নহয়, কাৰণ আমি লাক অৰিয়েণ্টেড নহয়, আমি ইমান লজাৰ নহয়, আমি যে লাকৰ ওপৰত ডিপেণ্ড কৰি থাকিম, কাৰণ আমি এচিভাৰ। আমাৰ সেই মাইণ্ডছেটটো আমি অলৰেডিটো বনালোৱেই। তো আমি সেই এচিভাৰ মাইণ্ডছেটৰ কাৰণে আমি কি কৰিম, ষ্ট্ৰাগল কৰিম, আমি চিটুৱেশ্যন ফেচ কৰিম। কেনেকৈ ফেচ কৰিম, আমি এডজাষ্ট কৰিব লাগিব। কি এডজাষ্ট কৰিম, এই ৰিয়েলিটিটোক আমাৰ যোনখিনি ৰেছপনচিবিলিটি হিচাপে আমি লৈ লৈছোঁ, আমাৰ যোনখিনি দায়িত্ব হিচাপে আমি লৈ ৰাখিছোঁ, যিখিনি আমাৰ নিজৰ সপোনটোক টাচ কৰিবৰ কাৰণে বাধা হৈ আহিছে, সেই বেৰিয়াৰটো আমি কি কৰিম, ব্ৰেক কৰিম। যথাসম্ভৱ এভইডো কৰিব লাগিব, কিছুমান এডজাষ্ট কৰিব লাগিব, আৰু কিছুমান বস্তু মেনেজ কৰিব লাগিব। দায়িত্বখিনিকতো এৰি দিব নোৱাৰোঁ অতি কম সময়ৰ ভিতৰতে, সেইটো আমাৰ মূৰ্খামি হৈ যাব। বা সেইটো ক্ষেত্ৰত যদি আমাক প্ৰেছাৰো দিয়ে ঘৰৰ ফালৰ পৰা, সেইটোক যদি আমি এগেইনষ্টত যদি আমি কথাও ক'ব বিচাৰোঁ বা এগেইনষ্টত যদি আমি ৰিয়েক্ট কৰোঁ, তেনেহ'লে সেইটো আমাৰ কি হ'ব, এটা বেড নেচাৰলৈ কনভাৰ্ট হৈ যাব। তো তাৰ এগেইনষ্টত আমি তেনেকৈ ফাইট কৰিলে নহ'ব। তো আমি কনভাৰ্ট কেনেকৈ কৰিম আমাৰ নিজক, তুমি নিজক নিজে ৰিলেট কৰি ল'বা। এই যে এক্সাম্পল হিচাপত দিছোঁ মই এইখিনি নিজক লৈ, ঠিক আছে। তো এইখিনি আমি কনভাৰ্ট কেনেকৈ কৰিম, ড্ৰিম প্লেন হিচাপত। এই পৰ্যায়ত আহিবলৈ হ'লে আমি ফাৰ্ষ্ট লিখিব লাগিব আমাৰ ড্ৰিম প্লেনৰ প্ৰথম অৱস্থাত আমাৰ প্ৰয়োজনখিনি। আৰু বৰ্তমানটোক নোচোৱাকৈ আমি যদি ভৱিষ্যতৰ দিশত আগবাঢ়িব বিচাৰোঁ, আমি যদি খামটো খামেই, আৰু আমাৰ যোনটো ইচ্ছা শক্তি, সেই ইচ্ছা শক্তিটো কমি আহিব। বৰ্তমানটো সেইকাৰণে চাব শিকিব লাগিব, ঠিক আছে। আমাৰ যোনটো বৰ্তমান কি, আমাৰ নিডখিনি, আমাৰ প্ৰয়োজন লিখা, তাৰপিছত প্ৰয়োজনৰ পৰা লিখি যোৱা তোমাক কি কি প্ৰয়োজন। এক্সাম্পল, মোক প্ৰতিমাহে ট্ৰেভেলিঙৰ কাৰণে ইমানটো এমাউণ্ট লাগে, এইটো নিড, এইটো মোক প্ৰয়োজন, লাগেতো লাগেই। ৰেছপনচিবিলিটিটো মানি থাকিবৰ কাৰণে যিখিনি ট্ৰেভেলিং কৰা, এটা ছাফিচিয়েণ্ট এমাউণ্ট কিবা এটাতো কৰা ন। তো সেই এমাউণ্টটো জাষ্ট মানে লিখা। তোমাৰ নিজৰ ড্ৰেছৰ কাৰণে, মোবাইল ৰিচাৰ্জৰ কাৰণে, তোমাৰ যোনখিনি মানে বেছিক নিড, সেই বেছিক নিডখিনি লিখা। তাৰপিছত তোমাক পাৰ মন্থত মোক বোলে ইমানটো খৰচ হয়, বা মই বোলে হেল্থটো মেইনটেইন কৰিবৰ কাৰণে, বা জিম যাওঁ মই, তো হেল্থটো মেইনটেইন কৰিবৰ কাৰণে বা আদাৰ্ছ কিমান নিডখিনিৰ কাৰণে মোক ইমানটো এমাউণ্ট এটা দৰকাৰ হয়। বস্তু ৱাইজ লিখিব পাৰা, ধৰা মোক ইমানটো ক্লথ লাগে, বা এইটো হ'ব তোমাৰ মন্থলি ৱাইজ নিজৰ নিডখিনি। তাৰপিছত তুমি লিখিলা নিজৰ দায়িত্বখিনি, যোনখিনি ৰেছপনচিবিলিটি হিচাপে তুমি লৈ আহিছা, বৰ্তমান তোমাৰ যোনখিনি বাধ্য আৰু বাধকতা, সেইখিনি লিখা। তাত লিখা ৰেছপনচিবিলিটি আৰু লিখা মানে দায়িত্ব বুলি লিখা, দায়িত্ব আৰু এইখিনি যিখিনি বাধ্য আৰু বাধকতা। তাৰপিছত লিখা তোমাৰ জীৱন ধাৰণখিনি, লাইফষ্টাইলটো লিখা। তাৰপিছত লিখা তোমাৰ ফেমিলি মেম্বাৰ হ'ব পাৰে তাত, আৰু ফেমিলিয়ে তোমাৰ পৰা কি এক্সপেক্ট কৰে, ফেমিলি বুলি লিখি ফেমিলি লিখা, ফেমিলি মেম্বাৰ লিখা। তাৰপিছত ফেমিলি এক্সপেক্টেশ্যন, মানে পৰিয়ালৰ প্ৰতি তোমাৰ চিন্তাধাৰা, বা পৰিয়ালক তুমি কি দিব বিচাৰিছা, আৰু পৰিয়ালে তোমাৰ পৰা কি আশা কৰে, এক্সপেক্টেশ্যনখিনি তাত লিখা। মানে সেইটোতো চবেই জানে, প্ৰত্যেকে মোৰ ল'ৰাটো এইটো হোৱাটো মই বিচাৰোঁ, কিবা এটাতো শুনো, মানে মা দেউতাহঁতৰ বেলেগৰ লগত কথা পাতিলোঁ, বা মা দেউতাহঁতে হয়তো কিছু ক্ষেত্ৰত কয়, মই এইটো আশা কৰোঁ তোৰ পৰা। ৱৰ্ক লিখা, অব্লিক দিয়া প্ৰেজেণ্ট মুমেণ্ট, ৱৰ্ক আৰু প্ৰেজেণ্ট মুমেণ্ট, মই কি কাম কৰি আছোঁ, মোৰ ডেইলি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মেইন বেছটো কি কাম কৰা, মেইন মানে মই কোনটো দিশত কাম কৰি আছোঁ, আৰু তোমাৰ প্ৰেজেণ্টটো কি, বৰ্তমানটো কি, দীঘলীয়াকৈ লিখা। তুমি কামখিনিক এক্সপ্লেইন কৰা, তুমি কি কৰা, তোমাৰ টাইমটো কেনেকৈ তুমি নিজক পাৰ কৰা। পিছত তোমাৰ লিখা হোপ মানে হৈছে আশা, হোপ মানে হৈছে আমি যিটো বিচাৰোঁ, হোপটো লিখা। হোপটোত থাকিব তোমাৰ, যদি এইটো মোৰ হাতত থাকিলে হয়, মই এই কামটো ভালকৈ কৰিব পাৰিলোঁ হ'লে, যদি এইটো বস্তু মই পালোঁ হ'লে, এইটো কাম মই আৰু ভালকৈ কৰিলোঁ হ'লে, যদি এইটো বস্তু মোৰ থাকিলে হ'লে, তেনেহ'লে মোৰ অকণমান কমফৰ্ট ফিল কৰিলোঁ হ'লে, মই অলপ কমফৰ্টেবল হিচাপে নিজক ৰাখিব পাৰিলোঁ হ'লে,
এইখিনি হৈছে তোমাৰ হোপ। এইখিনি হোৱাৰ পাছত লিখিবা তুমি নিজৰ ড্ৰিমছটো। চ' ড্ৰিমছটোত আহিব মোৰ কি এজ এ বিজনেছমেন, এইখিনি ড্ৰিমছ, আৰু এজ এ বিজনেছমেন আৰু এজ এ বিজনেছ অ'নাৰ। ছেকেণ্ড, এজ এ বিজনেছমেন, এজ এ বিজনেছ অ'নাৰ। আৰু থাৰ্ড আহি গ'ল মোৰ এক্সপেক্টেশ্যনত আহিব মই ব্ৰুজ খালিফাত থাকিব বিচাৰোঁ, মোক এখন BMW লাগে, লাইফষ্টাইল মেইনটেইন কৰিবৰ কাৰণে এটা প্ৰপাৰ্টি লাগে, প্ৰাইভেট প্ৰপাৰ্টি, য'ত নেকি মই নিজৰ ঘৰতো ৰাখিব পাৰোঁ, মানে চব বস্তু থকাকৈ মোক এটা প্ৰাইভেট প্ৰপাৰ্টি লাগে। এইখিনি হৈছে মোৰ এক্সপেক্টেশ্যন। চাবা এক্সপেক্টেশ্যনখিনি কোনখিনি আৰু ড্ৰিমছটো কোনটো সেইটো কিন্তু বেলেগ বেলেগ। তাৰপিছত আহিবা তুমি BASE, বেছ, মানে মোৰ যোনটো বৰ্তমান, সেই বেছটো লিখিব শিকা। ঠিক আছে, বেছটো হৈছে তুমি বৰ্তমান ক'ত, তোমালোকৰ ক্ষেত্ৰত তোমালোকে নিজে নিজে লিখি ল'বা। তো বেছ হৈ গ'ল মই কি এক্সপিৰিয়েঞ্চ আছে মোৰ চেলছৰ ক্ষেত্ৰত, মই সেইটো লিখিম। মোৰ স্কুল এডুকেশ্যন কোৱালিফিকেশ্যন কি সেইটো লিখিম, বা বিজনেছ বেকগ্ৰাউণ্ডটো কি, মোৰ ফেমিলিৰ বেকগ্ৰাউণ্ডটো কি, মোৰ ৰেপুটেশ্যনটো কি, যোনটো মই মানে মোৰ একচুৱেল ভেলুটো কি, যোনটো মোৰ প্ৰেজেণ্ট, সেই প্ৰেজেণ্ট মুমেণ্টটো হয় কি মানে। তাৰপিছত লিখিবা তোমাৰ বেছত আহি যাব তোমাৰ নিজৰ ব্যক্তিত্বটোৰ কথা, পাৰ্চনেলিটিটো আহি যাব। বেছৰ তলত পাৰ্চনেলিটি, তোমাৰ নিজৰ ব্যক্তিত্বখিনিক তুমি কেনেকৈ চিনি পোৱা। ঠিক আছে, তাৰপিছত বেজৰ পিছত আহি গ'ল তোমাৰ স্কিল। আছেনে কিবা স্কিল তোমাৰ, মানে নিজক ইমানেই ক্লেৰিফাই কৰিব লাগিব, নিজক ইমানেই ভাঙি টুকুৰা টুকুৰি খণ্ড বিখণ্ডকৈ আমি চাব লাগিব নিজৰ গ'লটো এচিভ কৰিবৰ কাৰণে। ঠিক আছে, তাৰপিছত তোমাৰ লিখা নিজৰ পাৰ্চনেলিটিটো, নিজৰ কোৱালিটিটো কি তুমি অকল পঢ়িলা মানে গ্ৰেজুৱেশ্যন কৰিলা, বা ইমান MCOM কৰিলা, BCOM কৰিলা, বা হাই ছেকেণ্ডেৰী পাছেই হয়তো কৰিলা। কোৱালিফিকেশ্যনটো লিখিবা, মেটাৰ নকৰে কোৱালিফিকেশ্যন, মই ক'ম। তাৰপিছত তোমাৰ এক্সট্ৰা স্কিল কি, তোমাৰ কিবা আছে নেকি এক্সট্ৰা কিবা এক্টিভিটি। তাৰপিছত তুমি লিখা এক্সপিৰিয়েঞ্চ, তোমাৰ কিহত এক্সপিৰিয়েঞ্চ আছে। এইটো নহয় যে তুমি যে মোৰ আৰ্টৰ ফিল্ডত এক্সপিৰিয়েঞ্চ অলপ আছে, বা কম্পিউটাৰ ফিল্ডত মোৰ এক্সপিৰিয়েঞ্চ আছে, ছফ্টৱেৰ ফিল্ডত মোৰ এক্সপিৰিয়েঞ্চ আছে, বাট মোৰ গ'ল হৈছে বিজনেছমেন, সেইটো নহয়। চব লিখা, চব এভৰিথিং। এক্সপিৰিয়েঞ্চ যিকোনো হ'ব পাৰে, কম্পিউটাৰ স্কিল হ'ব পাৰে, বা কমিউনিকেশ্যন স্কিল হ'ব পাৰে, পাব্লিক স্পিকিং হ'ব পাৰে, বা ছ'চিয়েল তোমাৰ এটা ভাল ষ্টেটাছ আছে, আৰু সেই ছ'চিয়েল ষ্টেটাছটো তুমি ৰাখি আহিছা, তাৰ এক্সপিৰিয়েঞ্চখিনি হ'ব পাৰে। এক্সপ্লেইন কৰিব নালাগে, জাষ্ট পইণ্ট ৱাইজ লিখা। এনালাইজ কৰিলা, নিজক নিজে এনালাইচিছৰ পিছত তোমাৰ সেইখিনি হৈ গ'ল। এতিয়া আমি ডাইৰেক্টলি ড্ৰিমক টাৰ্গেট কৰিম। ঠিক আছে, সেইখিনি আনাডাৰ পেজ। ঠিক আছে, এতিয়া ড্ৰিম আদাৰ পেজত তুমি ড্ৰিম লিখা। ড্ৰিমটোৰ আহি গ'ল কি, এজ এ বিজনেছ অ'নাৰ হিচাপে মই নিজক ৰাখিব বিচাৰোঁ। এতিয়া ড্ৰিমটোক মই টাৰ্গেট কৰিছোঁ। ড্ৰিমটো হৈছে মোৰ কি, এজ এ বিজনেছ অ'নাৰ, বিজনেছমেন নহয়। বিজনেছ অ'নাৰ আৰু বিজনেছমেনৰ বহুত পাৰ্থক্য আছে। মই যদি এইখিনি এক্সপেক্টেশ্যন ৰাখিছোঁ, তেনেহ'লে মই বিজনেছ অ'নাৰ হ'ব লাগিব। অ'কে, এজ এ বিজনেছ অ'নাৰ, ড্ৰিম এনেকৈ চাৰ্কুল এটা বনোৱা, তাত লিখা এজ এ বিজনেছ অ'নাৰ। তো তাত আহি গ'ল তোমাৰ বিজনেছ অ'নাৰটো পাবৰ কাৰণে তুমি কি কি কৰিব লাগিব। এই ড্ৰিমছটো এতিয়া আমি ব্ৰেক কৰিব লাগিব। তো এজ এ বিজনেছ অ'নাৰ হিচাপে আমি প্ৰথমতে কি কৰিব লাগিব, আমাক ইয়াত লিখা তুমি ড্ৰিমছ এজ এ বিজনেছ অ'নাৰ, তাত লিখা তুমি কোৱালিটি। তাৰপিছত তুমি লিখিবা তাত ৰেছপনচিবিলিটি। তাৰপিছত লিখা তোমাৰ পচিবিলিটি। বৰ্তমানক চাই ৱাই, WHY, ৱাই, কিয় মোক এইটো কিয় প্ৰয়োজন, মোক স্বাধীনতাৰ প্ৰয়োজন। মই এইটো কাৰণে স্বাধীনতাৰ প্ৰয়োজন যে মই স্বাধীনতাৰ ক্ষেত্ৰত বহুত বেয়াকৈ লাজ পাই থৈছোঁ, বা স্বাধীনতাৰ ক্ষেত্ৰত এষাৰ মাতিবলৈ যাওঁতে মই বহুত বেয়াকৈ অৱহেলাৰ পাত্ৰ হৈছোঁ, মই যুঁজিবলগীয়া হৈছিলে, সংঘৰ্ষ কৰিবলগীয়া হৈছে। আৰু সেইটো কাৰণে মোৰ স্বাধীনতা আজি বৰ্তমান জিদ। এইটো মোৰ এটা কি, হোৱাই, স্বাধীনতাটো মোক কিয় লাগে, এইটো কাৰণে লাগে। ঠিক তেনেহ'লে তোমাৰ নিজৰ পাৰপ'জটো অনুসৰি তোমাৰ এটা নিৰ্দিষ্ট কাৰণ থাকে। বিজনেছ অ'নাৰ হিচাপে মই ৰাখিব বিচাৰিছোঁ, কিয়, কাৰণ মই ব্যৱসায় দিশত ঘূৰি বহুত উজুতি খাইছোঁ, আৰু আঁঠু চাল ছিগি থৈছে। আৰু সেইটো কাৰণে এটা মোৰ জিদ যে মই এদিন বিজনেছ অ'নাৰ হ'ম, এণ্টাৰপ্ৰেনিয়ৰ হ'ম। এইটো এটা মোৰ হোৱাই। মোৰ ঘৰৰ অৱস্থা এনেকুৱা, মোৰ ঘৰৰ অতি অৱস্থা নগণ্য। সেইটো কাৰণে মোৰ ব্যৱসায় দিশত মই নিজকে এষ্টাব্লিছ কৰি
মই এই ড্ৰিমছখিনি ফুলফিল কৰিব বিচাৰিছোঁ, সেইটো মোৰ হোৱাই হৈ গ'ল। হোৱাইটো তোমাৰ লিষ্ট ডাঙৰ হ'ব লাগিব, মানে 1ৰ পৰা 100টাও যদি তোমাৰ কাৰণ আছে নহয়, গোটেইখিনি লিখা হোৱাই মানে কেলে, মানে কিয় তুমি এইটো কিয় হ'ব বিচাৰিছা মোক লাগে। সেইটো কোনে কৈছে? তোমাৰ ড্ৰিম প্লেনে কৈছে, ঠিক আছে। তুমি ড্ৰিম প্লেনত তুমি এক্সপ্লেইন কৰা সেই বেজটোত অকল হোৱাই। কিছুমানে মনত ড্ৰিমছ যে মই এইটো হ'ম বুলি কিন্তু ভাবি ৰখা নাছিল হয়তো। কিছুমানে ভাবিছে যে মোক BMW লাগে, এইটো এটা মোৰ ড্ৰিমছ। মোক অলিম্পিকৰ গ'ল্ড মেডেল লাগে, এইটো মোৰ ড্ৰিম বুলি ভাবি আছিলে। আৰু ভাবি আছিলে কি মই ব্ৰুজ খালিফা এদিন নহয় এদিন যাম, এইটো মোৰ ড্ৰিম ভাবি আছিলে। একচুৱেলি সেইটো ড্ৰিম নহয়, সেইটো এটা এক্সপেক্টেশ্যন। কাৰণ তুমি সেইটো এক্সপেক্টেশ্যনটো পাবৰ কাৰণে তুমি তাৰ আগত তুমি বহুতখিনি বাইপাছ কৰি আহিলা। সেই বাইপাছখিনিত তুমি বহুত কিছুমান বস্তু হেৰুৱালা। এইখিনি হৈছে তোমাৰ ষ্টেটাছ, তোমাৰ লেভেল, তোমাৰ ভেল্যু। কাৰণ এইখিনি এক্সপেক্টেশ্যন, এইখিনি আমাৰ ড্ৰিমছ কেতিয়াও হ'ব নোৱাৰে। কাৰণ এইখিনি ড্ৰিমছ এইটো কাৰণে হ'ব নোৱাৰে য'ত নেকি আমি কেনেকৈ ফুলফিল কৰিম সেইটো আমি নাজানো। আমাৰ টাৰ্গেট নাথাকে, টাৰ্গেটৰ অবিহনে আমি একো বস্তু এচিভ কৰিব নোৱাৰোঁ, সেইটো সঁচা কথা। কাৰণ আমি আজি যদি ব্ৰুজ খালিফাত যোৱাৰ সপোন দেখি থাকোঁ, আমি মানে এইটো কৰিম, আমি মানে এনেকুৱা কি ভুৱা মানে শ্বৰ্টকাট, আমি মানে কি পইচা এগাল গোটাই থাকিম আজি 20 টকা 10 টকা 30 টকা 100 টকা 500 টকা এনেকৈ গোটাই টেকেলডাল ইটডাল হ'ব বা বাকচডাল ইটডাল হ'ব, চব মানে নিটখিনি ফুলফিলমেণ্ট কৰি ব্ৰুজ খালিফাত থাকিম কেইদিনমান। সেইটো পচিবল হয় জানো? তো সেইটো কেনেকৈ ড্ৰিমছ হ'ল আমাৰ? তেনেহ'লে ড্ৰিমছ হ'ব লাগিছিলে আমি পইচা গোটোৱা। তো সেইটো কাৰণে সেইটো ড্ৰিমছ নহয়, সেইটো এক্সপেক্টেশ্যন। যেতিয়া ড্ৰিম এটা কথা, যেতিয়া ড্ৰিমছবিলাক আমি দেখোঁ, এজ এ মোৰ এক্সাম্পল দিছোঁ, মোৰ ড্ৰিমছ কি? এজ এ বিজনেছ অনাৰ। এজ এ বিজনেছ অনাৰ হিচাপে মোৰ ড্ৰিমছ যদি এইটো হয়, তেনেহ'লে মই অবভিয়াছলি সেই জেগাত নিজক ৰাখিবলৈ গ'লে মোৰ প্ৰাইভেট প্ৰপাৰ্টিটো ব্ৰুজ খালিফাত মই ট'ৰ কৰাটো, ব্ৰুজ খালিফাত গৈ মই থাকি অহাটো আৰু BMWখন মোৰ কাৰণে মেটাৰ নকৰে। মানে এইখিনি মই অলৰেডি এচিভ কৰিমেই, মানে পচিবল চান্সটো বহুত বেছি, 100 to 100%। অ'কে, তো সেইটো কাৰণে ড্ৰিমছ কেতিয়াও এইখিনি হ'ব নোৱাৰে, এইখিনি এক্সপেক্টেশ্যন। তো সেইকাৰণে বাইপাছ কৰিব নিবিচাৰিবা। আৰু এটা কৈছিলোঁ এক্সাম্পল, অলিম্পিক গ'ল্ড মেডেলিষ্ট, সেইটো তোমাৰ ড্ৰিম নহয়, সেইটো তোমাৰ এক্সপেক্টেশ্যন। তোমাৰ ড্ৰিমটো হ'ব পাৰে যে মোৰ আৰ্চাৰী গেমটো পাৰফৰ্মেঞ্চ ভাল থকাটো, বা মোৰ সাঁতোৰটো পাৰফৰ্মেঞ্চ ভাল হোৱাটো, টপ 1 হোৱাটো, সেইটো মোৰ ড্ৰিম। গ'ল্ড মেডেলিষ্ট নট, তো টাৰ্গেট গ'ল্ড মেডেল নহয়, টাৰ্গেট এচিভাৰ। কি সেই পাৰ্টিকুলাৰ ভিজনটোত বা পাৰ্টিকুলাৰ উদ্দেশ্যটোত বা পাৰ্টিকুলাৰ পইণ্টটোত, পাৰ্টিকুলাৰ ড্ৰিমটোত মোৰ টাৰ্গেট কি? এজ এ এচিভাৰ। তাৰপিছত আমি কি কৰিব লাগিব? আমি নিজক প্ৰেজেণ্ট কৰিব লাগিব কিহত? ৱৰ্কাৰ হিচাপে। কাৰণ কেলৈ? আমি ষ্ট্ৰাগল কৰিবই লাগিব। ৱৰ্কাৰ এইটো কাৰণে কৈছোঁ, মই ৱৰ্কাৰ মিনছ এইটো নহয় যে মই জীৱন নিৰ্বাহ কৰিবৰ কাৰণে মই ক'ৰবাত গৈ হাৰ্ডৱৰ্ক কৰি পিনে মই পইচা ইনকাম কৰি আছোঁ। মোৰ উদ্দেশ্য অনুসাৰে মোৰ ৱৰ্কৰ ছাবষ্টেঞ্চটো নিজে বনাই ল'ব লাগিব, ৱৰ্ক প্ৰচিডিউৰটো মই নিজে বনাই ল'ব লাগিব। মই কি কৰিম মানে চাবা, মোৰ যোনটো ইয়াত নিড আছিলে, সেই নিডখিনি নিডত মোৰ কি সোমাই আছিলে? আনাদাৰ লিষ্টত কি আছে? নিডত মোৰ যিখিনি ফুলফিল কৰিবৰ কাৰণে মই কাম কৰোঁ, মোৰ দায়িত্বখিনি কিহৰ কাৰণে আছে? নিডখিনি ফিল আপ কৰিবৰ কাৰণে। ছাপ'জ 2000 মোৰ নিজক নিজে লাগে, মোৰ মোবাইলটো মেইনটেইন কৰিব, বা মোৰ লেপটপটো চাৰ্জ দিবলৈ, বা লেপটপৰ মানে যোনখিনি বেছিক নিডখিনি সেইখিনি ফিল আপ কৰিবৰ কাৰণে মোক ইমানটো এটা বা 50,000ৰ ভিতৰত এমাউণ্ট এটা মোক পাৰ মান্থ লাগে। তো সেইটো কাৰণে মই এইখিনি কাম কৰি আছোঁ। তো এমাউণ্টটোক মই টাৰ্গেট কৰিব লাগিব এতিয়া, এই নিডখিনি টাৰ্গেট কৰিবৰ কাৰণে। তো এই এমাউণ্টটোক মই টাৰ্গেট কৰিবৰ কাৰণে সেই এজ এ বিজনেছ অ'নাৰ হিচাপৰ কাৰণে যিটো কাম কৰিলে মই সেই টাৰ্গেটটো ফিল আপ কৰিবলৈ মই নিজক এচিভাৰ বনাব পাৰিম। তো সেই ৱাইজ অনুসৰি মই এই নিডটো পূৰণ কৰিবলৈ এটা নিৰ্দিষ্ট কাম বাছি ল'ব লাগিব। বুজি পালে নহয়? তো এতিয়া আমি কি কৰিম? এজ এ ৱৰ্কাৰ হিচাপে আমি ৱৰ্কাৰ 2 টাইপত আমি ডিভাইড কৰিম। সেইটো হৈছে হাৰ্ড ৱৰ্কাৰ এণ্ড স্মাৰ্ট ৱৰ্কাৰ। তো হাৰ্ডক আমি কি কৰিম? স্মাৰ্টলি কনভাৰ্ট কৰিম। ড্ৰিমছ স্মাৰ্টলি মানে মিনছ কি? SMART, স্মাৰ্ট মিন কি? তোমাৰ ড্ৰিমটো স্পেচিফিক হ'ব লাগিব, স্পেচিফিক মানে নিৰ্দিষ্ট হ'ব লাগিব। এইটোও নহয়, এইটোৱেই। ডেট মিনছ স্পেচিফিক। তোমাৰ ড্ৰিমছটো স্পেচিফিক হ'ব লাগিব। SM মিনছ মেজাৰেবল হ'ব লাগিব। মেজাৰেবল মিনছ পৰিমাণ।
SMA A means achievable means যিটো নেকি মই সঁচাকৈ তাৰ কাৰণে যোগ্য, যিটো কাৰণে এচিভ কৰাটো বা যিটো পোৱাটো প্ৰাপ্য, যোনটো মানে পাবলগীয়া বা পাবলৈ সক্ষম, সেইটো এচিভেবল। এছ ফৰ স্পেচিফিক, এম ফৰ মেজাৰেবল, এ ফৰ এচিভেবল, আৰ ফৰ ৰিজনেবল মিনছ কাৰণ এটা থাকিব লাগিব, কিয় মানে তোমাক গ'লটো প্ৰয়োজন, কি কাৰণ আছে, ৰিজনটো কি, ৰিজনেবল হ'ব লাগিব, যে সেইটো এচিভেবলো হ'ব লাগিব, ৰিজনেবলো হ'ব লাগিব। টি ফৰ টাইম বাউণ্ড মিনছ গ'লটো যে ল'লা তাৰ কাৰণে এটা নিৰ্দিষ্ট সময় হ'ব লাগিব, সময়ৰ ভিতৰত তুমি সেই নিৰ্দিষ্ট গ'লটো এচিভ কৰিবলৈ লাগিব বুলি মনত এটা ধাৰণা থাকিব লাগিব। এইটো নহয় যে মই বিজনেছ অ'নাৰ হ'ম, ডেট মিনছ মই 70 years যদিও জীয়াই থাকোঁ, 60 বছৰ বয়সত বা 65 বছৰ বয়সত এজ এক্সাম্পল মই সেইটো এচিভ কৰিম, নহ'ব। মানে 69 বছৰত যদি মই এজ এ বিজনেছ অ'নাৰ হওঁ তেতিয়াও মই সুখী নহ'ব। তুমি কি স্মাৰ্ট ৱৰ্কাৰ, অ'কে, ডেট মিনছ তুমি স্মাৰ্টলি কাম কৰিব লাগিব। এচিভেবল যোনটো শব্দটো, এই এচিভেবল শব্দটো অলপ এক্সপ্লেইন কৰিছোঁ। আজি মই চন্দ্ৰত যাম, থাকিম কেইৰাতিমান, মই নাছাৰ এজন চাইণ্টিষ্ট হ'ব বিচাৰিছোঁ। তুমি কি কৰিলা, নাছাৰ চাইণ্টিষ্ট হ'ব বিচাৰিছা, তুমি কি কৰিলা, তুমি এতিয়া 25 বছৰ বয়সত ভৰি দি আছা, তুমি নাছাৰ চাইণ্টিষ্ট হ'ব বিচাৰি আছা, যোনটো নেকি তোমাৰ যোনটো এডুকেশ্যনেল বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো সেই দিশত স্পেচিফিক চায়েন্সৰ দিশত তোমাৰ নায়েই টোটেলি, না তোমাৰ কিবা ইনভেনশ্যন আছে, না তোমাৰ কিবা এক্সপিৰিয়েঞ্চ আছে, একোৱেই নাই, কিন্তু তুমি কি হ'ব বিচাৰিলে কি নাছাৰ এজন চাইণ্টিষ্ট। পচিবল, এচিভেবল সেইটো হয় জানো? তো তেনেকুৱা ধৰণৰ মানে আকাশত চাং পতা সপোন দেখিলে নহ'ব, তো এচিভেবল হ'ব লাগিব। তোমাৰ নিজৰ অৱস্থাটোক চাই এই তাৰ আগত যে লিখিলোঁ আনাডাৰ পেজত, সেইখিনিত তোমাৰ কি আছে, বেছটো আছে, তোমাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আছে, তোমাৰ বেকগ্ৰাউণ্ডটো আছে তাত, তো সেইখিনি অনুযায়ী তুমি এইখিনি লিখিবা। টাইম বাউণ্ডটো হ'ব লাগিব, সেইটো কথাটো বুজিলা, সেইটো এক্সট্ৰা ক'ব নালাগে আৰু, ঠিক আছে। তাৰপিছত এতিয়া তুমি কি কৰিবা, তোমাৰ এই ড্ৰিমছটোক কি কৰিবা, তুমি ব্ৰেক কৰিব লাগিব। আপেল খাইছা ন, গাজৰ খাইছা ন, নাৰিকল খাইছা কেনেকৈ খাইছা, আপেলটো গোটেইটো মুখত সোমাই চুবাই দিছা একেলগতে, গাজৰটো ডিঙিটো সোমালা, কামুৰিলা, গোটেইটো খাই দিলা। হেৰৌ ইমান ডাঙৰ বাৰ্গাৰ খাইছা, বা ইমান ডাঙৰ মিঠাই, যিকোনো মিঠাই খাইছা ন, কেনেকৈ খাইছা, পচিবল নেকি গোটেইটো মুখত ভৰাই লোৱাটো, অসম্ভৱ কথা, কিন্তু এটাটো খাইছা, আপেলটো খাইছা ন তুমি, দ্যাট মিন ড্ৰিমছটো তুমি সেই আপেলটো খোৱাৰ দৰে টোটেলি পাৰ্ট কৰিব লাগিব, ভাগিব লাগিব, ব্ৰেক কৰিব লাগিব। চাণক্যই যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যক পলুৱাই নি এঘৰ মানুহত লুকাই সোমাইছিল আশ্ৰয় বিচাৰি, তেতিয়া সেই মানুহ ঘৰত এটা অকণমানি ল'ৰাক মাকে ভাত দি আছিল। ভাত দিওঁতে ল'ৰাটোৱে মানে খাবলৈ লৈ কান্দিছে, তেতিয়া চাণক্য সম্পূৰ্ণ দেখি আছে যে খাবলৈ লৈ কান্দিছে, তেতিয়া মাকে কৈছে, মূৰ্খ, ভাতখিনি গৰম হৈ আছে বুলি নাজানো, চিধাই মাজত হাত দি দিছ, ভাতখিনি গৰম হৈ আছে, মাজত হাত দি দিলে হাতখন পুৰিব, সেইকাৰণে তাক অলপ অলপকৈ খা, কিনাৰৰ পৰা খা। সেইটোৱে হৈছে চাণক্যৰ মটিভেশ্যন আটাইতকৈ ডাঙৰ, সেই ফেজটোত। ইয়াত কি শিকিলোঁ আমি, সেই অৱস্থাটোৰ অনুসৰি আমি শিকিলোঁ যে আমি যিকোনো এটা ডাঙৰ টাৰ্গেট, আমি তাক যদি সৰু সুৰাকৈ ব্ৰেক কৰি নি থাকোঁ, সেই টাৰ্গেটটো এচিভ কৰিবলৈ আমাৰ বহুত বেছি পচিবিলিটি থাকে। তো ড্ৰিমছটোক আমি কি কৰিব লাগিব, ব্ৰেক কৰিব লাগিব। তুমি স্পেচিফিক ড্ৰিম এটা বনালা, তাৰ কাৰণে তুমি নিজে বুজিলা, তোমাৰ নিজৰ বেকগ্ৰাউণ্ডটো চাই, এডুকেশ্যনেল বেকগ্ৰাউণ্ড এক্সপিৰিয়েঞ্চ হৈ গ'ল, তোমাৰ নিজৰ বেছটো চাই, নিজৰ ৰিয়েলিটিটো চাই, তুমি নিজৰ যোনটো এবিলিটিটো তুমি গম পাই গ'লা, নিজৰ যোগ্যতাটো গম পাই গ'লা, তাৰপিছত তুমি এচিভ কৰিবৰ কাৰণে তাক ব্ৰেক কৰিলা, কেনেকৈ ধৰণে, শ্বৰ্ট টাৰ্ম গ'ল, মিড টাৰ্ম গ'ল এণ্ড লং টাৰ্ম গ'ল, তিনিটা টাইপত
এতিয়া তোমাৰ স্পেচিফিক গ'লটোৰ প্ৰতি তোমাৰ শ্বৰ্ট টাৰ্ম, মিড টাৰ্ম এণ্ড লং টাৰ্ম হিচাপত আহিব। তো শ্বৰ্ট টাৰ্মটো আহি গ'ল তোমাৰ বিফ'ৰ 1 পৰা 3 মান্থৰ ভিতৰত, মিড টাৰ্মটো আহি গ'ল 1 পৰা 6 মান্থৰ ভিতৰত, আৰু লং টাৰ্মটো আহি গ'ল তোমাৰ 1 পৰা 5 to 7 years বা 6 years বা 10 yearsৰ ভিতৰত। স্পেচিফিক সেই ড্ৰিমছটোৰ কাৰণে তুমি নিজে কি কৰি ল'লা, ব্ৰেক কৰিলা, কেনেকৈ সেই মুমেণ্টটো এচিভ কৰিবৰ কাৰণে নিজক তুমি যি প্ৰয়োজনখিনি, সেই প্ৰয়োজনখিনি পূৰণ কৰিবৰ কাৰণে তুমি এই টাৰ্মটো ব্ৰেক কৰিলা। ফাৰ্ষ্ট তোমাৰ শ্বৰ্ট টাৰ্ম গ'লত তোমাৰ যোনটো বেছিক নিড, সেই নিডখিনি তুমি কি কৰিব লাগিব, টাৰ্গেট কৰিব লাগিব। বেছিক নিডখিনি তুমি চাবা মেক্সিমাম টাইম 3 month। তোমাৰ এইটো নহয় যে তুমি এইটো 1 monthত এচিভ কৰিব নোৱাৰিবা, এইখিনি টাৰ্গেট কৰিব নোৱাৰিবা। ডেট মিনছ এই ছাকচেছ অৰিয়েণ্টেড পিপুলে কি কৰে, গ'ল যেতিয়া ডিচাইড কৰে, সি মনি অৰিয়েণ্টেড নহয়, সি কি কৰে এডুকেশ্যনেল পাৰপজত সি নিজক কি কৰে পাৰ্চনেলিটি বেজ নিজক এচিভ কৰিবলৈ চেষ্টা কৰে। তো পাৰ্চনেলিটি বেজ এচিভ কৰিবলগীয়া হ'লে তোমাৰ ব্যক্তিত্বটোৰ ওপৰত তুমি নিজে কি কৰিবা, কাম কৰিবলৈ শিকিবা, টাৰ্গেট ল'বা। কি বস্তু তোমাৰ বেছিক নিডখিনি চাবা। 24 ঘণ্টাৰ সময়ত আমি কেতিয়াও কোনোজনে নিজৰ যোনখিনি দায়িত্ব কৰ্মখিনিক বাদ দি পইচাৰ পিছত কোনো দৌৰি নুফুৰোঁ। 8 ঘণ্টা সময় যদিও অফিচত দিওঁ, তথাপিও বাকী কিছুমান সময়ত আমি নিজক দিওঁতো, সেই সময়খিনি তুমি নিজে ইউটিলাইজ কৰিব লাগিব। কেনেকৈ কৈ আছোঁ। তাৰপিছত স্পেচিফিক যিটো এটা মুভমেণ্টৰ কাৰণে বা নিডটো পূৰণ কৰিবৰ কাৰণে তুমি যিটো কাম কৰিলা, বা মই আজি চেল কৰিবলৈ শিকিলোঁ, ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে মই বিজনেছ লৈছোঁ যেতিয়া, বিজনেছটোৰ কাৰণে মই চেল কৰিবলৈ শিকিম, কমিউনিকেশ্যন স্কিলটো শিকিম, এটা ইউনিটি ক্ৰিয়েট কৰিবলৈ শিকিম, বা মই এটা মানে পাব্লিক স্পিকিং শিকিম। তো এইখিনি হৈছে কিন্তু বিফ'ৰ 3 monthৰ ভিতৰত মই এইখিনি কোৱালিটি নিজৰ পৰা আনি ল'ব লাগিব। টাৰ্গেট ৱাইজ নিজৰ কোৱালিটিটো চেঞ্জ কৰি যাব লাগিব, ইম্প্ৰুভ কৰি যাব লাগিব। ইম্প্ৰুভ কৰি যাব নোৱাৰিবা বা অ'নাৰ হ'ব নোৱাৰিবা। তো ইমানটোৰ ভিতৰত টাৰ্গেট চব হ'ব পাৰে, গ'ল চব ক্ষেত্ৰতে হ'ব পাৰে। তোমাৰ এডুকেশ্যন গ'লো হ'ব পাৰে, তুমি মানে ডিভাইডো কৰি ল'ব পাৰিবা। এইটো হৈছে মনি অৰিয়েণ্টেড গ'ল। স্মাৰ্টলি মই এই স্পেচিফিক গ'লটোৰ কাৰণে, এইখিনি হৈছে মোৰ পাৰপ'জটোৰ কাৰণে এডুকেশ্যনেল অৰিয়েণ্টেড, পাৰ্চনেলিটি অৰিয়েণ্টেড হৈ গ'ল। তো তেনেকৈও ডিভাইড কৰিব পাৰিব। সেইটো নিজৰ স্মাৰ্টলি নিজৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব। মোক বিজনেছটোৰ কাৰণে মোক এটা লেপটপৰ প্ৰয়োজন মোৰ নাই বৰ্তমান, বা মোক এটা পাৰ্চনেল অফিচৰ প্ৰয়োজন মোৰ নাই বৰ্তমান। তো সেই অফিচটোৰ কাৰণে তোমাৰ মিড টাৰ্মত থাকি যাব পাৰে, বা লেপটপটো তোমাৰ শ্বৰ্ট টাৰ্মৰ ভিতৰত থাকি যাব পাৰে। বা বিজনেছটো কৰিবৰ কাৰণে মোক এটা কমিউনিটি দৰকাৰ, কমিউনিটিটোত মোৰ এটলিষ্ট 1000 পিপুল থাকিব লাগিব। তো সেইটো এচিভেবল নহ'ব 3 monthৰ ভিতৰত, 6 monthত হ'লেও পচিবিলিটি 100% নহ'বও পাৰে, বা এইটো তোমাৰ নিজৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব। সেইটো তোমাৰ লং টাৰ্ম হ'ব পাৰে। বা মোৰ কমিউনিটিটোৰ কাৰণে, বা মই ছাৰ্ভিচ প্ৰভাইডাৰ যদি হয়, বা প্ৰডাক্টৰ বিজনেছ কৰিব বিচাৰোঁ, বা ছাৰ্ভিচৰ বিজনেছ কৰিব বিচাৰোঁ, তেনেহ'লে কি মোৰ ইমানটো এটা টাৰ্গেট আছে, টাৰ্গেটটো ফিল আপ কৰিবৰ কাৰণে মোৰ এইটো লং টাৰ্মতো কৰিব পাৰে। তো কেনেকৈ তুমি নিজক ইমপ্লিমেণ্ট কৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। তো তেনেকৈ নিজৰ ড্ৰিমটোক ব্ৰেক কৰা। এই ড্ৰিমটোৰ লগত আমি কি লিখিছিলোঁ, ৰেচপনচিবিলিটিত লিখা ৰিজাল্ট অৰিয়েণ্টেড, প্ৰব্লেম চলভাৰ, ৰিস্ক টেকাৰ, এচিভাৰ। এইখিনি লিখা এচিভাৰ। তাৰপিছত তুমি কি হ'ব লাগিব, তুমি প্ৰব্লেমৰ তুমি যদি ফেচ কৰি যদি বহি থাকা নহ'ব, তুমি ৰিজাল্ট অৰিয়েণ্টেড হ'ব লাগিব। তো প্ৰব্লেমটোক তুমি কেনেকৈ বাইপাছ কৰিবা, প্ৰব্লেমটোক তুমি কেনেকৈ হেক কৰিবা, ৰিস্কখিনিক তুমি কেনেকৈ মেনেজ কৰিবা, ৰিস্ক টেকাৰ। এতিয়া আমাৰ কি হয়, নিৰ্দিষ্ট এটা বস্তুৰ প্ৰতি উৎসাহ থাকে, সেই বস্তুটোক আমি পচিবিলিটিলৈ নিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, আৰু অসম্ভৱ বুলি মনতে ভাবি লওঁ, তেনেহ'লে আমি তাক কাম সেই ক্ষেত্ৰটোত আগবাঢ়ি যোৱাৰ আগতেই আমাৰ বহুত কিছুমান বাধা আমি দেখি পাম। যিটো নেকি হয়তো সম্ভৱো যদি হ'ল হ'লে, আমাৰ মাইণ্ডত যদি টাৰ্গেট নায়েই, তেনেহ'লে আমি সেইটো এচিভ কৰাত সম্ভৱ নহয়। তো সেইটো কাৰণে মগজুত আমাৰ এইটো লিখি ল'ব লাগিব যে আমি এজন এচিভাৰ।
তুমি নিজকে নিজে যোগ্য হিচাপে বনাব। আৰু ৰেছপনচিবিলিটিত তোমাৰ আহি গ'ল পাৰ্চনেলিটিত তোমাৰ আহিব ব্যক্তিত্ব বিকাশৰ কাৰণে, পাৰ্চনেলিটি ইম্প্ৰুভমেণ্টৰ কাৰণে তুমি কি কৰিবা, স্কিলখিনি কি কৰিবা, চেলিং স্কিল মোৰ এক্সাম্পল হিচাপত তোমাৰ তুমি পঢ়িব লাগিব চেলৰ স্কিলৰ কাৰণে, কি বুক পঢ়িবা, তাত লিখা টাৰ্গেট মই 3 মাহৰ ভিতৰত এখন বুক কমপ্লিট কৰিম, 6 মাহৰ ভিতৰত মই এইকেইটা কোৰ্চ কৰিম, বা মই US-ৰ কিছুমান অনলাইন কোৰ্চ কৰিম, বা মই ট্ৰেডিঙৰ কাৰণে এইখিনি বস্তু শিকিম, বা এইখিনি কিতাপ পঢ়িম, এক্সাম্পল। ঠিক আছে, এইখিনি তুমি লিখা, যোনখিনি পাৰ্চনেলিটি বেছ হ'ব। ফিল্ডৰ এক্সপিৰিয়েঞ্চৰ কাৰণে তুমি ইমানখিনি জেগাত ফুৰিম, এইখিনি কোম্পানী মই ভিজিট কৰিম, বা এইকেইটাত মানে এক্সপিৰিয়েঞ্চ ল'ম, এই কোম্পানী অ'নাৰ লগত মই ইমান টাইম স্পেণ্ড কৰিম, বা ফ্ৰেণ্ড চাৰ্কলটোক মই কেনেকৈ ৰাখিম। তো এইখিনি বহুতখিনি হৈ যোৱাৰ পিছত তুমি নিজক ৰাখি ল'লা যে এজ এ বিজনেছ অ'নাৰ হিচাপে মাইণ্ডছেটত, কাৰণ এইখিনিৰ কাৰণে তুমি যিকোনো মুহূৰ্তত প্ৰয়াস কৰিবা। এতিয়া আহি গ'লোঁ ফাৰ্ষ্ট পেজত, যোনখিনি পেজত আমি নিজৰ বেছটো ক্লিয়াৰ কৰি আহিছিলোঁ। এইখিনি যেতিয়া টাৰ্গেট কৰি ল'লা, হোৱাইটো যেতিয়া তুমি লিখি ল'লা, হ'ব, গোটেইখিনি লিখি তুমি এইখিনি টাৰ্গেট কৰাৰ পিছত তোমাৰ আহিব সেই ৰেছপনচিবিলিটিখিনি, যোনটো প্ৰেজেণ্ট মুমেণ্টৰ। সেই ৰেছপনচিবিলিটিখিনি তুমি এই মিড টাৰ্ম গ'ল আৰু শ্বৰ্ট টাৰ্ম গ'লত যিখিনি আছিলে সেইখিনি টাৰ্গেট, সেইখিনিৰ পৰা কাম কৰি সেই তোমাৰ যোনখিনি ৰেছপনচিবিলিটিখিনি সেইখিনিক এডজাষ্ট কৰিব চেষ্টা কৰা, মেনেজ কৰিব চেষ্টা কৰা। মই এইটো কাম আগতে 9টাৰ পৰা 12টাৰ ভিতৰত কৰোঁ, এতিয়া এইটো কামৰ ৰিজাল্ট হৈছে মোক 1500 টকা সপ্তাহত, এক্সাম্পল। এই 1500 টকাটো মই এইটো কাম নকৰি মই এই কামটো কৰিম, অকণমান কষ্ট কৰিম, কাৰণ এইটো কাম কৰিলে মোৰ সপোনটোৰ ক্ষেত্ৰত যাবলৈ সাহস হ'ব, সপোনটোৰ ক্ষেত্ৰত এটা ষ্টেপ আগবাঢ়িম। যেতিয়া অকণমান হাৰ্ডৱৰ্ক কৰিম, লাগিলে মই তাত 2000 কমাম, এই কামটো কৰিবৰ কাৰণে বেলেগ এজনৰ মানুহক লগাই এই কামটো মই বেলেগ এজনক 500 টকা দি কৰোৱাম, আৰু মই কৰিম সেইটো কাম। ঠিক আছে, তো ডেট মিনছ তাত তুমি 2000 টকা ইনকাম কৰিলা, 500 টকাত এই কামটো বাধ্য যে কৰিবতো লাগিবই, সেই কামটো মই বেলেগ এজনক কৰিলোঁ, ইয়াত অলপ বেছি টাইম দিলোঁ, অলপ বেছি হাৰ্ডৱৰ্ক কৰিলোঁ এই কামটোত, আৰু 500 টকাত এই কামটো মই বেলেগ এজনক কৰোৱালোঁ। সেইটো হৈছে তুমি কি কৰিবা, তোমাৰ নিজৰ যোনটো বাধ্যকতা, ৰেছপনচিবিলিটি যোনটো আছে সেইটোক এভইড নকৰিলা, কি কৰিলা, তাক এডজাষ্ট কৰিলা, মেনেজ কৰিলা। তুমি নিজৰ টাইম টেবুলটো তুমি প্ৰগ্ৰেছ কৰিলা। তুমি আনকালে 7টা বজাত উঠা, 11টা বজাত শুৱা। সম্ভৱতঃ প্ৰথম অৱস্থাত তুমি সেই শ্বৰ্ট টাৰ্ম গলত এইখিনিও আহি যাব পাৰে যে মই কাইলৈৰ পৰা 5টা বজাত উঠিম আৰু 11:30 বজাতহে শুম। এই এক্সট্ৰা টাইম সিটো কামত নিজক ইমপ্লিমেণ্ট কৰিম। তো এনেকৈ নিজৰ টাইমটো তুমি লিখা, নিজৰ স্পেচিফিক গ'লটোৰ কাৰণে টাৰ্গেট কৰা। তাৰপিছত আহি গ'ল, এইখিনি হৈ গ'ল। এইখিনিৰ কাৰণে তুমি তোমাৰ উদ্দেশ্য অনুসৰি, তোমাৰ নিজৰ গ'ল অনুসৰি তুমি নিজে বনাই লোৱা। আৰু নেক্সট আহি গ'ল তোমাৰ ফেমিলি এক্সপেক্টেশ্যন, যে ফেমিলি এক্সপেক্ট যিটো কৰিছে, সেই এক্সপেক্ট কৰাটোৰ লগত মোৰ সপোনটো কিমান ৰিলেটেড আছে, কিমান দূৰ সানমিহলি কৰিব পাৰিম, কিমান দূৰ সম্ভৱতঃ একেই। কাৰণ যদি তুমি নিৰ্দিষ্ট ডাইৰেকশ্যনত আগবাঢ়ি গৈ থাকা, ফেমিলিৰ পৰা যদি বেলেগ এটা এক্সপেক্ট কৰিছে তোমাক, সেইটো ক্ষেত্ৰত ছাপোৰ্ট কেতিয়াও নকৰে। আৰু উইদাউট ফেমিলি ছাপোৰ্টত তুমি যিকোনো এটা কাম সুস্থ মগজে কৰিব কেতিয়াও নোৱাৰা, কাৰণ তোমাৰ সেই ৰেছপনচিবিলিটিখিনি বেলেগক তুমি দিলে ভাবিব যে নিজৰ দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে, গালি খাবা, তোমাৰ মাইণ্ডটোৱে মানে কনভাৰ্ট কৰি পেলাব। তো সেইটো কাৰণে ফেমিলি এক্সপেক্টেশ্যনটো জানি ল'ব লাগিব। তো ফেমিলি এক্সপেক্টেশ্যনৰ লগত তোমাৰ এইটো ৰিলেট কৰিবলৈ চেষ্টা কৰা। এইটো নহয় যে তোমাৰ ড্ৰিমছটোৱে চেঞ্জ কৰি পেলাবা, বা এইটোৱে নহয় যে ফেমিলি এক্সপেক্টেশ্যনখিনি তুমি খতম কৰিবা, এইটো নহয়। তাৰ হয় যথাসম্ভৱ তুমি তেওঁলোকক বুজাই এইটোলৈ কনভাৰ্ট কৰা নিজৰ ড্ৰিমছটোলৈ, যাতে তোমাৰ যিকোনো ক্ষেত্ৰত এই ষ্টেপবিলাকত বাধা নাহে, বা গালি নাহে, বা ব্যৱহাৰ বেয়া নকৰে। তো মাইণ্ড ফ্ৰেছনেছৰ কাৰণে বা মাইণ্ডৰ তোমাৰ এটা মটিভেশ্যনৰ কাৰণে ফেমিলি বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত সেই এক্সপেক্টেশ্যনখিনি তোমাৰ ইয়াৰ লগত কি কৰা, ৰিলেট কৰা। তাৰপিছত ৰিলেশ্যনশ্বিপ বহুত বেছি ইম্পৰ্টেণ্ট দেই, মানে ফেমিলি ৰিলেশ্যনশ্বিপ। আৰু এটা কথা কৈ যাওঁ, ড্ৰিম পাৰ্টনাৰ মিনছ মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছে সেইজনী নহয়।
বা মোৰ এটা বয়ফ্ৰেণ্ড আছে সেইটো নহয়, বা মোৰ পত্নীগৰাকী বা মোৰ মানুহজন সেইজন ড্ৰিম পাৰ্টনাৰ নহয়। নেগেটিভলি নল'বা, সেইজন তোমাৰ ড্ৰিম পাৰ্টনাৰ নহয়, যদিও বা তেখেত লাইফ পাৰ্টনাৰ, বাট ড্ৰিম পাৰ্টনাৰ বেলেগ। আজি মই এজ এ বিজনেছ অ'নাৰ হ'ব বিচাৰিছোঁ, মোৰ কাৰণে বিজনেছৰ দিশত ফুল্লি মটিভেটেড থকা যিকোনো এজন ব্যক্তি হ'ব পাৰে মোৰ ড্ৰিম পাৰ্টনাৰ। কাৰণ সেই ড্ৰিমটোৰ কাৰণে মোক এচিভ কৰাত তেওঁ মোক সহায় কৰিব, মোৰ এক্টিভিটিটো তেওঁ বজাই ৰাখিব, মোৰ এক্টিভিটিটো তেওঁক উৎসাহ দিব, মোৰ যোনটো জিজ্ঞাসু মন, মোৰ যোনটো কিউৰিয়াছনেছ সেইটোক তেওঁ কি কৰিব, ছাপোৰ্ট কৰিব। এজনী ছোৱালীও হ'ব পাৰে, এজনী ছোৱালীৰ পক্ষে সেয়া এজন ল'ৰাও হ'ব পাৰে, বা এজন ল'ৰাৰ পক্ষে এগৰাকী বৃদ্ধ মহিলাও হ'ব পাৰে, এজন বৃদ্ধ পুৰুষো হ'ব পাৰে, বা এজন বৃদ্ধ পুৰুষৰ বাবে বা এগৰাকী বৃদ্ধ মহিলাৰ বাবে এটা নাবালক ল'ৰাও হ'ব পাৰে, অনাবালক ল'ৰাও হ'ব পাৰে। তো সেইটো ডিপেণ্ড কৰিব তোমাৰ পাৰ্টনাৰ কি। কিছুমানৰ কাৰণে মেণ্টৰ হ'ব পাৰে ড্ৰিম পাৰ্টনাৰ, ডেট মিনছ লাইফ পাৰ্টনাৰ বা ডেট মিনছ ৱাইফ বা হাজবেণ্ড হ'ব নহয়, সেইটো চইচ বেলেগ তোমাৰ, সেইটো তোমাৰ এইবিলাক আলোচনা নকৰোঁ মই। ৰিলেশ্যনশ্বিপ আহি গ'ল আৰু তোমাৰ বাকীখিনি কি আছিল, এইখিনি সম্পূৰ্ণখিনি গোটেইখিনি টাৰ্গেট ফিল আপ কৰা বহুত বেছি দীঘলীয়া হৈ গৈছে ভিডিঅ', শ্বৰ্ট কৰি আনিছোঁ, স্পীডত কৈছোঁ মই। সেইকাৰণে তোমালোকে লিখি যাবলৈ চেষ্টা কৰা, ভিডিঅ'টো দুবাৰকৈ চাই যোৱা। আৰু এটা ইম্পৰ্টেণ্ট থিং, ছাকচেছফুল মিনছ হোৱাট। আজি মই বুৰ্জ খালিফা যাব বিচাৰিছোঁ, সেইটো মোৰ এক্সপেক্টেশ্যন, আৰু আজি মই গ'ল্ড মেডেলিষ্ট হ'ব বিচাৰিছোঁ, বা এজ এ বিজনেছ অ'নাৰ হিচাপে নিজক ৰাখিব বিচাৰিছোঁ, সেইটো মোৰ সপোন। বাট ছাকচেছফুল মিনছ হোৱাট, সেইটোক যদি নকওঁ বহুত দিগদাৰ হ'ব। এজ এ বিজনেছ অ'নাৰ হিচাপে নিজক ৰখাটোৱে মই ছাকচেছফুল হ'লোঁ বুলি ভাবিমনে? ছাকচেছফুল বুলি ক'লে মই ডেফিনেশ্যনটো এইটোৱেই দিম নেকি যে আজি মই বুৰ্জ খালিফাত গৈ শেষ কৰিলোঁ, মই BMW ল'লোঁ, মোৰ এজন প্ৰাইভেট প্ৰপাৰ্টি আছে, মই এজন অ'নাৰশ্বিপত আছোঁ, তো মই ছাকচেছফুল। ছাকচেছফুল মিনছ এণ্ড অফ দ্য মুমেণ্ট নহয়, মনত এইটো ভাৱ হয় আমি ছাকচেছফুল নহয়তো, তো আমি ভাবোঁ যে ছাকচেছফুল, তাৰমানে তাৰ পিছৰখিনি কি, হোৱাট নেক্সট, তেওঁ কি কৰিব, একো নকৰে, একো নকৰিব নি? তাৰপিছততো তেওঁ কিবা এটা কৰিব, তেওঁৰ লাইফ ষ্টাইলটোত নিজক ৰাখি চোৱা না। তেওঁ যদি ছাকচেছফুলেই, তেওঁ কি বেলেগ এটা ষ্টেপ লোৱা নাই নেকি? ডেট মিনছ ছাকচেছ ইজ এ পাৰ্ট অফ লাইফ, সেই মাইণ্ডছেটটো আনা। তুমি যে এই মিড টাৰ্ম গ'ল, শ্বৰ্ট টাৰ্ম গ'ল আৰু লং টাৰ্ম গ'ল হিচাপে যে ডিভাইড কৰিলা, এই প্ৰতিটো ডিভাইডত প্ৰতিটো মানে টাৰ্মত তুমি এটা টাৰ্গেট কৰা, ইমানটোৰ ভিতৰত ইমানটো মই এচিভ কৰিম, সেই টাৰ্গেট অনুসৰি প্ৰত্যেকটো মুহূৰ্ততে তুমি নিজক চেলিব্ৰেট কৰা, এক্সাইটমেণ্টটো বাঢ়ি থাকিব, আৰু তুমি নিজকে নিজে চেলিব্ৰেট এইটো কৰা যে মই এচিভাৰ, মই ছাকচেছফুল। ছাকচেছ এটা পাৰ্ট হয় জীৱনৰ, ছাকচেছ এটা টাৰ্গেট নহয়। যেতিয়া তুমি এটা টাৰ্গেটত নিৰ্দিষ্ট পাৰ্পছ অনুসৰি নিজৰ ভিজনটো ক্লিয়াৰ কৰিবৰ কাৰণে তুমি আগবাঢ়ি যাবা, তাতে কিছুমান বহুত ষ্টেপ থাকিব, তাতে কিছুমান বহুত তোমাৰ টাৰ্গেট থাকিব, তাতে কিছুমান বহুত তুমি এচিভো কৰিবা, আৰু তাতে কিছুমান তোমাৰ অবষ্টেকলো আহিব, প্ৰব্লেমো আহিব। এই প্ৰব্লেমছখিনি ছল্ভ কৰাৰ যোনটো মুহূৰ্ত, সেই মুহূৰ্তটোৱে হ'ল তোমাৰ কাৰণে ছাকচেছ। তুমি অলৰেডি এচিভাৰ, ডেট মিনছ ছাকচেছ শব্দটোৱে তোমাক এই পৰ্যায়ত যাবৰ কাৰণে, এই পৰ্যায়খিনি খোজকাঢ়ি আহি থাকোঁতে টাচ কৰিব, তাক তুমি চেলিব্ৰেট কৰিব শিকিবা। চেলিব্ৰেট কৰিলে নিজৰ এক্সাইটমেণ্টটো বাঢ়িব, আকৌ কৈছোঁ, আৰু তোমাৰ এক্সাইটমেণ্টটোৰ লগত তোমাৰ যোনটো পাৰ্চনেলিটিটোৱে বহুত মেটাৰ কৰে। তো তোমাৰ যোনটো ফ্ৰেণ্ড চাৰ্কল, সেই ফ্ৰেণ্ড চাৰ্কলটোত তুমি নিজক এনেকুৱা এটা পজিশ্যনত ৰাখিব পাৰিবা য'ত নেকি তোমাৰ মটিভেশ্যনে কাম কৰিব। তো সেইটো কাৰণে ছাকচেছ মিনছ সেইটোৱে। বাকীখিনিক মই চেলিব্ৰেট যদি নকৰোঁ, তাৰমানে মই নিজকে মানে তাৰ কাৰণে যোগ্য বুলি ভাবি ল'ব নোৱাৰিম, আৰু নিজকে যোগ্য বুলি ভাবি লোৱাৰ মানসিকতাটোৱে হৈছে ছাকচেছৰ কাৰণে, সফলতাৰ কাৰণে আটাইতকৈ ডাঙৰ হাথিয়াৰ। ল অফ এট্ৰেকশ্যন কিমানে বিলিভ কৰা? মই কোৱাটো বাদ দিয়া কথা, ল অফ এট্ৰেকশ্যনৰ কথা শ্ৰীমদ ভাগৱত গীতাতো আছে, তাৰমানে তাক আমি চালি জাৰি চালে জানিব পাৰিম। ল অফ এট্ৰেকশ্যনত
যোনটো আমি এট্ৰেক্ট কৰোঁ, সেই এট্ৰেক্ট কৰা বস্তুখিনি আমাক এচিভ কৰিবলৈ কিমান সামৰ্থ্য দিয়ে সেইটো জানিবা। ৰণ্ডা ব্ৰাউনৰ দ্য চিক্ৰেট বুকখন পঢ়িবা। অ'কে, আজি সেইটো ছাজেষ্ট কৰিছোঁ মই। এতিয়া ল অফ এট্ৰেকশ্যন জানিবা, আৰু ছাকচেছৰ কাৰণে, ছাকচেছ অৰিয়েণ্টেড পিপুলৰ কাৰণে কিমান মেটাৰ কৰে ল অফ এট্ৰেকশ্যন সেইটো জানিবা। অ'কে, টোটেলি এটা মাইণ্ড গেম হয় এইটো। এজ এ গেম হিচাপে যেতিয়া তুমি ছাকচেছৰ কাৰণে আগবাঢ়ি গুচি যাবা, তেতিয়া গম পাবা যে মানে গেম একচুৱেলি এইটো এটা মজা আছে গেমত। এজন ক্ৰিকেটাৰে প্ৰথম যদি বেটিং কৰে, তেওঁ যদি এজন বেটছমেন, তেওঁ আউট হোৱাৰ পিছত খেলখন জিকিবৰ কাৰণে নেক্সট ফিল্ডত তেওঁ ফিল্ডিং নকৰিব নেকি? তেওঁ অকল বেটিঙত পাৰফৰ্মেঞ্চ ভাল নাহিলে বুলিয়েই যে ফিল্ডিঙত যদি পাৰফৰ্মেঞ্চ বেয়া আহে তেখেতে ছাকচেছ হ'বনে সেই ফিল্ডখনৰ সেই গেমটোৰ কাৰণে? নহয়। এক্সাম্পলত কি দিব বিচাৰিছোঁ ইনডাইৰেক্টলি বুজি লোৱা। তো তোমাৰ পাৰফৰ্মেঞ্চ যদিও বেটিঙত ভাল নাহিল, তুমি ফিল্ডিং ভাল কৰিবই লাগিব, তাতো জিকাৰ চান্স আছে। আৰু এই গেমটোত, যিটো গেমৰ কথা কৈছোঁ, সেই গেমটোত এইটো প্ৰয়োজন নাই যে তুমি সেই গেমটোত জিকিবৰ কাৰণে অলৰাউণ্ডাৰ হ'ব লাগিব। ইনডাইৰেক্টলি কি ক'ব বিচাৰিছোঁ বুজি পালা? তো ফাইনেলি কনক্লুজন, জীৱনত যদি সঁচাকৈ সফল হ'ব বিচাৰিছা, চিৰিয়াছটো বহুত বেছি গুৰুত্বপূৰ্ণ। সময়খিনিক তুমি গুৰুত্ব দিবলৈ শিকা। নিৰ্দিষ্ট এটা টাইম বাউণ্ড ৰাখি লোৱা, এই টাইমৰ ভিতৰত মই এইটো কৰিমেই, সেই মনোভাৱটো ৰাখা। সময়ক গুৰুত্ব নিদিলে কেতিয়াও নহ'ব। কাৰণ আমি কৈছোঁ নহয় যে মই 70 বছৰ বয়সলৈকে যদিও বা 65 বছৰ বা 60 বছৰ বয়সলৈ যদিও জীয়াই থাকোঁ, মই 60 বছৰত নিজৰ বা 59 বছৰত মই নিজৰ সপোনখিনি ফিল আপ কৰিলে নহ'ব। নিৰ্দিষ্ট এটা সময় সাপেক্ষে আমি নিৰ্দিষ্ট কাম কৰোঁ। সময়ক যদি আমি সদব্যৱহাৰ কৰিব নাজানো, তেনেহ'লে সময় আমাৰ এক্সাইটমেণ্টবোৰ নি থাকে কাঢ়ি। 16ৰ পৰা 20 বছৰ বয়সত যিটো মোৰ এক্সাইটমেণ্ট, 25ৰ পৰা 30 বছৰ বয়সৰ এক্সাইটমেণ্টটোৰ লগত আমি ৰিলেট কৰিলে নহ'ব। এনথুজিয়াষ্টিক পাৰ্চন হ'বলৈ হ'লে আমাৰ কিছুমান সময় সাপেক্ষে কিছুমান পদক্ষেপ লৈ যাব লাগিব। তো টাইম বহুত বেছি গুৰুত্বপূৰ্ণ। এণ্ড নিজৰ টাইমটোক কেনেকৈ ইউটিলাইজ কৰিবা সেইটো শিকা। টাইম কেনেকৈ নিজক দিবা, ফেমিলি, এইখিনি কথা গুৰুত্ব দিয়া। কাৰণ সময়ক সদব্যৱহাৰ কৰিবলৈ প্ৰতিজন সফল মানুহে কৈ আহিছে। আৰু জীৱনৰ তোমাৰ মনত, মগজত উত্তৰ এইটো হ'ব লাগিব যে আটাইতকৈ ডাঙৰ বস্তু তোমাৰ কাৰণে টাইম। কাৰণ টাইমক তুমি কেনেকৈ সদব্যৱহাৰ কৰিব লাগে সেইটো জানা নিজৰ উদ্দেশ্য অনুসৰি। ছাকচেছফুল পিপুলৰ বা ছাকচেছ অৰিয়েণ্টেড পিপুলৰ এটা মাইণ্ডছেট সদায় থাকিব লাগে যে মগজত এটা নিৰ্দিষ্ট জ্ঞান থাকিব লাগে। ডাইৰেক্টলি টাৰ্গেট কৰিছোঁ আজি জ্ঞানত দেই। কাৰণ কিছুমানে কয় যে সময় ডাঙৰ, পইচা ডাঙৰ নহয়। কিছুমানে কয় ৰিলেশ্যনশ্বিপ ডাঙৰ, ষ্টেটাছ ডাঙৰ, পইচা ডাঙৰ নহয়। কিছুমানে কয় পইচা ডাঙৰ, কিছুমানে কয় হেল্থ ডাঙৰ, কিছুমানে কয় যে টাইম ডাঙৰ, পইচা ডাঙৰ নহয়, হেল্থ ডাঙৰ, বা কিছুমানে কয় যে কেৰেক্টাৰ ডাঙৰ। চোৱা, এই আগতে যে কৈছিলোঁ, প্ৰতিজন মানুহৰ জীৱনৰ সময় অনুসৰি, প্ৰতিজন মানুহৰ জীৱনৰ উদ্দেশ্য অনুসৰি, প্ৰতিজন মানুহৰ জীৱনৰ অৱস্থা অনুসৰি যিকোনো বস্তুৰে মূল্য নিৰ্ধাৰিত হয়। আৰু প্ৰতিজন মানুহৰ চিটুৱেশ্যন আৰু প্ৰব্লেম আৰু উদ্দেশ্য অনুসৰি এই বস্তুখিনিৰ মূল্য নিৰ্ধাৰিত হয়। মই আজি হস্পিটেললৈ যাব লাগে, মোৰ মাৰ গা ভাল নাই, মই মেডিকেলত এডমিট কৰি থৈছোঁ। এই সময়টোত মানে মই সোনকালে বহুত জলদি পাবগৈ লাগে। এইখিনি মুভমেণ্টত মোৰ কাৰণে পইচা ডাঙৰ নে সময় ডাঙৰ? অবভিয়াছলি সময় ডাঙৰ। কাৰণ ইয়াৰ পৰা সেই মেডিকেললৈ মই যাবলৈ যদি 2 ঘণ্টা সময় লাগে,
মই যদি উপায় এটা পাওঁ যে ইয়াৰ পৰা মেডিকেল যাবলৈ মই 1.5 ঘণ্টাত পামগৈ, তাৰ কাৰণে মই এক্সট্ৰা পইচা খৰচ কৰিম নে নকৰিম? তাৰ কাৰণে মই এজন মানুহৰ ওচৰত সৰু হৈ দিব পাৰিম নে নোৱাৰিম? নিজৰ গ্ৰেজটো ডাউন কৰিব পাৰিম নে নোৱাৰিম? ইচ্ছা অনুযায়ী পাৰিম। ডেট মিনছ সেইটো ক্ষেত্ৰত মোৰ কি হ'ল, সময় ডাঙৰ হৈ গ'ল, পইচাও সৰু হৈ গ'ল, আৰু নিজৰ সন্মানটোও হয়তো সৰু হৈ গ'ল। ছেকেণ্ড এক্সাম্পল, মই আজি পইচা ইনকামৰ ক্ষেত্ৰত দৌৰি ফুৰিছোঁ, মোৰ অলপ অসুবিধা হৈছে, মোৰ অলপ অভাৱ হৈ আছে, মোৰ এটা প্ৰব্লেম আহিছে য'ত নেকি পইচা মোক বহুত বেছি মেটাৰ কৰে। সেই মোমেণ্টটোত মোৰ কাৰণে টাইমটো ডাঙৰ নে পইচাটো ডাঙৰ নে মোৰ সন্মানটো ডাঙৰ? মই সেই পইচাখিনি পাবৰ কাৰণে মই বৰ্তমান যদি মই এটা লাইফষ্টাইল যদি মেইনটেইন কৰি আছোঁ, সেই লাইফষ্টাইলটো এভইড কৰি হ'লেওতো, ষ্টেটাছটো এভইড কৰি হ'লেওতো পইচাখিনি মই কালেক্ট কৰিব লাগিব ন। মোৰ চিটুৱেশ্যনটো এইটো নহয় জানো? তো সেইটো সময়ত মোৰ পইচাটো ইম্পৰ্টেণ্ট হৈ গ'ল। তাৰপিছত মই এটা নিৰ্দিষ্ট এনেকুৱা এটা লেভেলত মই জব কৰোঁ, এনেকুৱা এটা লেভেলত মই নিজক মেইনটেইন কৰোঁ, য'ত নেকি মই সেই ষ্টেটাছটো মেইনটেইন কৰিবৰ কাৰণে মোৰ টাইমো ডাঙৰ নহয়, মোৰ কাৰণে পইচাও ডাঙৰ নহয়। কিছুমান কাম মই সেই মানুহখিনিৰ আগত যদি কৰি দিওঁ, মোৰ লিডিং কেপাচিটিটো হয়তো মানে এটা বেড ইম্প্ৰেশ্যন আহি যাব। তো সেই কামটো মই যদিও কৰিব পাৰোঁ, বা 5 মিনিটতো যদি মই কৰি পেলাব পাৰোঁ, বেলেগে যদি আধা ঘণ্টা সময় লাগে, সেই 5 মিনিটো মই সময় তাত খৰচ কৰিব নোৱাৰোঁ, আৰু মই ষ্টেটাছটো পইচা দি হ'লেও বচাই ৰাখিব লাগিব। সেইটো সময়ত মোৰ ষ্টেটাছ ইম্পৰ্টেণ্ট। মই 1500 টকা দি সেই 5 মিনিটৰ কামটো কৰাম, লাগিলে সেই কামটো আধা ঘণ্টাই নালাগক কিয়, কাৰণ সেইটো তাত মোৰ ষ্টেটাছটো জড়িত হৈ আছে। প্ৰপাৰ এই কনচেপ্ট এটা এক্সাম্পল। এজন ছাকচেছফুল মানুহ বা এজন ছাকচেছ অৰিয়েণ্টেড পিপুলৰ বা এজ এ এচিভাৰ বা এটা পজিটিভ মাইণ্ডছেটত সদায় এইখিনি বেলেঞ্চটো, এই প্ৰতিটো বস্তুৰ এটা বেলেঞ্চ, এই বেলেঞ্চটো নিজে বজাই ৰাখিবলৈ জানিব লাগিব। তুমি কোনটো চিটুৱেশ্যনত, এই চিটুৱেশ্যনটো তোমাৰ ক্ষেত্ৰত পাৰ্টকৈ আহিব। কিছুমান ক্ষেত্ৰত তোমাৰেও এটা ষ্টেটাছ বজাই ৰাখিবৰ কাৰণে তুমি পইচা এক্সট্ৰা খৰচ কৰিবলগীয়া হ'ব পাৰে। কিছুমান ক্ষেত্ৰত তোমাৰ ষ্টেটাছটো গ্ৰেজ ডাউন কৰিও তুমি টাইমটো এক্সট্ৰা দিবলগীয়া হ'ব পাৰে। এই বেলেঞ্চটো জানাটো বহুত বেছি ইম্পৰ্টেণ্ট যিকোনো এজন মানুহৰ কাৰণে, ছাকচেছ অৰিয়েণ্টেড যিকোনো এজন মানুহৰ কাৰণে। তো এই ডিফাৰেঞ্চটো জানিবা আৰু এই ডেফিনেশ্যনটো জানিবা। সেয়া কওঁ, সঁচা মিছা সত্য নিৰ্দিষ্ট নাই, অৱস্থা অনুসৰি, পৰিস্থিতি অনুসৰি মানুহে এইখিনি বস্তু বেলেঞ্চত ৰাখিব জানিব লাগিব, চলাবও জানিব লাগিব। অ'কে, ডেট মিনছ নিজৰ মাইণ্ডছেটটো আৰু নিজক ড্ৰাইভ কৰিবলৈ চেষ্টা কৰা। আকৌ কৈছোঁ, তুমি যদি এটা এক্সাম্পল কৈছোঁ, তুমি যদি এটা জেগালৈ ফুৰিব গৈছা, ঠিক আছে, এক্সাম্পল যাব লাগে, তুমি একদম বিন্দাছ এখন গাড়ীত গৈছা আৰু আৰামছে গৈছা, এক্সাইটমেণ্টটো বহুত বেছি, তুমি হেপ্পী আৰু সুখী এটা লাইফষ্টাইলত তুমি আছা। তুমি সেই গাড়ীখন এজন অন্ধ মানুহক চলাবলৈ দিবা নি? এক্সাম্পলটো তাৰমানে ইনডাইৰেক্টলি কি ক'ব বিচাৰিছোঁ গম পাইছা নহয়? তো নিজৰ গাড়ীখন তুমি এজন অন্ধ মানুহক চলাবলৈ নিদিবা, কাৰণ তোমাৰ ৰাস্তাটো সেই মানুহজনে দেখি নাপায়। তুমি ক'ত যাবা, তুমি কোন দিশত যাবা, তুমি কেনেকৈ যাবা, তেওঁ যদিও গাড়ী চলাব জানে, গাড়ী চলাব জানো বুলি কয় তোমাক এখন লাইচেঞ্চ দেখালেও সেই ড্ৰাইভাৰজনক তুমি তাৰ পৰাপক্ষত গাড়ীখন নিজে চলাবলৈ চেষ্টা কৰিব লাগে, কাৰণ তোমাৰ স্পীডটো তুমি জানা। কিছু ক্ষেত্ৰত ৰাস্তা অনুসৰি তুমি স্পীড ল'বা নে নল'বা তুমি জানা। কিছু ক্ষেত্ৰত তুমি স্পীড ব্ৰেকাৰত ব্ৰেক মাৰিবা নে নেমাৰিবা তুমি জানা। তুমি কোন সময়ত শ্ল'কৈ চলাবা তুমি জানা, আৰু কোনটো ডাইৰেকশ্যনত তোমাক নিলে তুমি সফল হ'বা সেইটো তুমি জানা। গাড়ী চলাবও শিকি লোৱা, লাইচেঞ্চো ল'ব শিকা, আৰু বেলেগৰ ওপৰত ডিপেণ্ড নহ'বা। ফাইনেলি অল দ্য বেষ্ট।